থিয় হ'ম, সুখৰ সময়তো থিয় হ'ম, অন্যায়ৰ বিৰুদ্ধে মাতাটো থিয় হ'ম, একত্ৰ কৰি। আগতে ছয়গাঁও সমষ্টিৰ বিধায়ক আছিলোঁ। প্ৰথমবাৰ মই ৬৪,০০০ ভোটত বিধায়ক হৈছোঁ। দ্বিতীয়বাৰ মই ৭৪,০০০ ভোটত বিধায়ক হৈছোঁ আৰু তৃতীয়বাৰ মই ৯৪,০০০ ভোটত বিধায়ক হৈছোঁ। অৰ্থাৎ ৬৪ ৫ বছৰ, ৭৪ ৫ বছৰ, ৯৪। আৰু এইবাৰ মই বিশ্বাস ৰাখোঁ ২৬ৰ নিৰ্বাচনত ১ লক্ষতকৈ বহুত বেছি ভোটত আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ইয়াৰ পৰা নিৰ্বাচিত কৰি লৈ যাম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী চমৰীয়া সমষ্টিৰ পৰা অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত এক ইতিহাস ৰচনা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং চাহাবৰ হাতত এই সমষ্টিৰ জনসাধাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ এক বৃহৎ ভোটৰ ব্যৱধানত জয় কৰাই লৈ যাব অসমত, যাতে এখন শক্তিশালী চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হ'ব পাৰে। পুৰণা ছয়গাঁও যেতিয়া মই বিধায়ক আছিল, আমাৰ ৩টা ব্লক আছিল, এটা গৰৈমাৰী, এটা বনগাঁও, এটা ছয়গাঁও। আৰু এতিয়া চমৰীয়া সমষ্টি সেৱাৰ কাৰণে আগবাঢ়ি আছো, এতিয়া আমাৰ 2টা ব্লক হৈ পৰিল, এটা গৰৈমাৰী, তাতে আছে 11টা পঞ্চায়ত, ইফালে এই চমৰীয়া, ইয়াতে আছে 8টা পঞ্চায়ত, 11টা আৰু 8টা। এই গোটেইকেইটা পঞ্চায়ত লৈ ভৱিষ্যতত আমি যুদ্ধ কৰিম জনসাধাৰণৰ সুখৰ কাৰণে, জনসাধাৰণক যাতে আনন্দত ৰাখিব পাৰোঁ। মই কেইটামান দিন আগতে ইয়াত আহিছিলোঁ, তাৰপিছত আপোনালোকে দেখা পাইছে এনেকুৱা কিছুমানে আলোচনা কৰিছে, বিলোচনা কৰিছে, সমালোচনা কৰিছে, এইবিলাক থাকে ডেমক্ৰেচিত, এইবিলাক একো ডাঙৰ কথা নহয়। এইবিলাকলৈ মই কোনো এইবিলাক কথালৈ গুৰুত্ব দিব বিচৰা নাই। মোৰ এটাই কথা, জনসাধাৰণে আমাক যথেষ্ট মৰম কৰিছে আৰু ইয়াৰ জনসাধাৰণক লৈ অনাগত ভৱিষ্যতত আমি যুদ্ধ কৰি আগবাঢ়ি যাম। আৰু বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ যিখিনি মোৰ বন্ধু বান্ধৱী আছে, তেওঁলোকক আহ্বান জনাইছোঁ, ৰকিবউদ্দিন আহমেদৰ ওপৰত বিশ্বাস ৰাখক। আমি বহুত ভাল কাম কৰিম, আমি বহুত ভাল কাম কৰিম। আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সমাজখনৰ শান্তি আৰু উন্নয়নৰ কাৰণে যুদ্ধ কৰে। মোৰ বিশ্বাস আছে আপোনালোকৰ এই যি যুদ্ধ, সেই যুদ্ধক আমি বিশ্বাসত পৰিণত কৰিবলৈ 100% প্ৰচেষ্টা হাতত ল'ম।